নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জুনুছ কুকিংলৈ আশা কৰো আপোনালোক ভালে কুশলে আছে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পাই লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মই বনাবলৈ গৈ আছো বহুতেই ইজি আৰু টেষ্টি এটা ৰেচিপি সঁচাকৈ এই ৰেচিপিটো বনাবলৈ সহজ হোৱাৰ উপৰিও খাবলৈ বহুতেই টেষ্টি হয় এই ৰেচিপিটো মই কেনেদৰে বনাইছো তাকে দেখুৱাবলৈ যাব লাগিব মোৰ পাকঘৰলৈ গতিকে বলক দেৰি নকৰি যাওঁ মোৰ পাকঘৰলৈ আজি মই বনাবলৈ গৈ আছো শাওন মাহৰ এখন নিৰামিষ শাওন মাহৰ সোমবাৰৰ নিৰামিষ থালি সোমবাৰেতো সকলোৱে নিৰামিষে খায় সেয়েহে মই নিৰামিষ থালি এখন বনাবলৈ ওলাইছো তাৰ বাবে মই এয়া বস্তুখিনি যোগাৰ কৰি লৈছো এয়া মগু দাইল লৈছো মগু দাইলখিনি আগতে ভিজাই থৈ দিছো মই বাকলি থকা মগু দাইলে লৈছো আৰু ইফালে পায়স বনাবৰ বাবে মই লৈছো অকমান জহা চাউল এয়া জহা চাউলখিনিও আগতে পানীত ভিজাই থৈ দিছো এতিয়া মই সবজিখিনি যোগাৰ কৰি লৈ লম এয়া ভাত বহাবৰ বাবে চাউলখিনি যোগাৰ কৰি একেবাৰে লৈ লৈছো নিৰামিষ থালি সম্পূৰ্ণ দেখুৱা হ'ব সেইকাৰণে এইফালে আগতে মই কচু কাটি থৈ দিছো এইখিনি কচু হয় কচুৰ পেটা হয় আৰু এইফালে লৈছো কলফুলটো এতিয়া মই বাকলি এৰুৱাই লৈ লম গোটেইখিনি ধুনীয়াকৈ বাকলিবোৰ এৰুৱাই কলফুলটো বইল কৰি খাব পাৰি নিৰামিষ থালিত সেইকাৰণে মই কলফুলটো ধুনীয়াকৈ বাকলিবোৰ এৰুৱাই এইটো ধুনীয়াকৈ সাফা কৰি লৈছো যিহেতুকৈ বইল থালি বনাবলৈ ওলাইছো বইলত সকলোবোৰ বস্তুৱে দিব পাৰি কেৱল ৰসুন পিয়াজক বাহিৰে মই ৰসুন পিয়াজ ব্যৱহাৰ নকৰো সম্পূৰ্ণ বইল কৰি বস্তুখিনি বনাম আৰু মই মগু দাইলটো বাকলি থকা মগু দাইলে লৈছো এয়া মই সম্পূৰ্ণকৈ কলফুলটো এৰুৱাই এসাইড কৰি থৈ দিলো এতিয়া মই আগটো কাটি তাৰ আঠাটো যাবৰ বাবে এনেদৰে থৈ দিম কাৰণ কলফুলত বহুতখিনি আঠা ওলাই ইয়াক আগটো কাটি দিয়াৰ কাৰণে আঠাবোৰ ওলাই যাব এতিয়া মই জিকাটো কাটি লৈছো এয়া জিকা কাটি লৈছো বইল থালিত সম্পূৰ্ণ বস্তুবোৰে দিব পাৰে যিকোনো বস্তু আপোনালোকে পটল থাকিলে পটল দিব পাৰে নহলে বা অমিতা থাকিলে অমিতাও দিব পাৰে বস্তুখিনিলৈ একো কথা নহয় এইখিনি সকলো বস্তুৱে দিব পাৰি যে বস্তু আপোনালোকৰ ঘৰত এভেইলেবল থাকে সকলো বস্তুৱে ব্যৱহাৰ কৰিব পাৰি এয়া মই জিকাবোৰ চেলি লৈছো জিকাৰ এয়া হেৰিবোৰ এৰুৱাই লৈছো ভাতকেৰেলা থাকিলে আপোনালোকে ভাতকেৰেলাও ইয়াতে ব্যৱহাৰ কৰিব পাৰে এয়া মই জিকাটো চেলা হৈ গ'ল আৰু টুকুৰা টুকুৰিকৈ এনেদৰে কাটি থৈ দিছো এতিয়া স্কোৱাচ এটা লৈ লৈছো স্কোৱাচৰ মই এফালহে ব্যৱহাৰ কৰিম এফাল ব্যৱহাৰ নকৰো এয়া মই এফাল স্কোৱাচ এনেদৰে কাটি লৈছো সকলো বস্তুৱে আগতীয়াকৈ মই যোগাৰ কৰি লৈছো যোগাৰ কৰি লৈ বহাবলৈ ইজি হয় সেইকাৰণে সকলো বস্তু মই আগতীয়াকৈ এনেদৰে যোগাৰ কৰি লৈছো এয়া স্কোৱাচটো চেলি এনেদৰে টুকুৰা টুকুৰকৈ লৈ লৈছো আনফাল স্কোৱাচো সেই আগৰ ধৰণেৰে এনেদৰে টুকুৰা টুকুৰকৈ দি দিম এইখিনি বস্তু মই দালিতে দি দিম সেইকাৰণে মই আগতীয়াকৈ যোগাৰ কৰি লৈ লৈছো আপোনালোকে ইচ্ছা কৰিলে ভাততো দিব পাৰে এইখিনি বস্তু মই সম্পূৰ্ণকৈ যোগাৰ কৰি লোৱা হৈ গল ইফালে লৈ লৈছো আলু কেইটাও চেলি এয়া মই আলু কেইটাও এনেদৰে চেলি লৈ লৈছো এয়া আলুটো এনেদৰে চেৰি লৈ মাজেৰে চাৰিফাল কৰি লৈ এনেদৰে দি দিছো চাৰিফাল কৰি ললে সোনকালে সিজি উঠে সেইকাৰণে মই আলুটো চাৰিফাল কৰিয়ে লৈ লৈছো এতিয়া তিতা কেৰেলা কেইটাও এনেদৰে আগফাল পিছফালটো কাটি দাইলত দিবৰ কাৰণে সম্পূৰ্ণ ৰেডি কৰি লৈ লৈছো এয়া মই তিতা কেৰেলা কেইটাও ৰেডি কৰি ললো এয়া কলফুলটো ৰেডি হৈয়ে গৈছে এতিয়া এটুকুৰা আদা ব্যৱহাৰ কৰিম যিহেতুকৈ ৰচুন পিয়াজ এইখন থালিত ব্যৱহাৰ কৰা নহয় সেইকাৰণে মই আদা এটুকুৰা ব্যৱহাৰ কৰিম দাইলখনত আদা অকমান নিদিলে অকমান গোন্ধ এটা আহে মগু দাইলৰ এটা গোন্ধ পোৱা যায় সেইকাৰণে অকমান আদা ইয়াতে দিলে গোন্ধটো ভাল আহে সেইকাৰণে মই আদা ব্যৱহাৰ কৰিছো এনেও নিৰামিষ থালিত আদা ব্যৱহাৰ কৰিব পাৰি সেইকাৰণে মই এটুকুৰা আদা ধুনীয়াকৈ চেলি লৈ লৈছো এনেদৰে চাচি পেলাই আদা টুকুৰা ৰেডি কৰি লৈ লৈছো
এয়া মোৰ দিবলগীয়া মছলা চব্জিখিনিও ৰেডি হৈ গ'ল। এয়া মই চাউলখিনিও ৰেডি কৰি লৈছোঁ আৰু এইফালে দালিখিনিও ধুই ধাই সম্পূৰ্ণ ৰেডি কৰি লৈছোঁ আৰু এয়া চাউলকেইটাও মানে এয়া হেৰি বনাবৰ কাৰণে পায়স বনাবৰ কাৰণে চাউলকেইটাও সম্পূৰ্ণ ৰেডি কৰি লৈছোঁ। এতিয়া মই চব্জিখিনি ৰেডি কৰি লৈছোঁ। এয়া কলফুলটো মই এনেদৰে টুকুৰা টুকুৰি কৰি লৈছোঁ, সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। এনেকৈ সৰু সৰু টুকুৰা কৰি ল'লে সোনকালে সিজি উঠে আৰু কলফুলটো টুকুৰা কৰি লৈ পেলাই মই কুকাৰতে বইল কৰি লৈ ল'ম। এয়া মই কুকাৰ এটাত দি কলফুলটো বইল কৰি দিছোঁ আৰু পানী দিছোঁ। পানী দি এইখিনি এতিয়া মই বইল হ'বলৈ দি দিম। এয়া কলফুলটো ইফালে বইল হয় মানে এতিয়া মই দালিখন এইফালে উঠাই দিছোঁ। এয়া মই কেৰাহী এটাত দালিখন উঠাই দি পানী দিছোঁ প্ৰয়োজন অনুসাৰে। আপোনালোকৰ প্ৰয়োজন অনুসাৰে পানীখিনি দি দিব। এয়া পানীখিনি দি পেলাই মই এতিয়া কাটি লোৱা চব্জিবোৰ দি দিম। এয়া কচু পেটাখিনি দিলোঁ, এয়া জিকা, এয়া স্কোৱাছ, এয়া তিতা কেৰেলা আৰু এয়া কাটি লোৱা আলু একেবাৰে দি ল'লোঁ। দি এয়া মই 3টা কেঁচা জলকীয়াও ইয়াতে দি দিছোঁ। এয়া দি পেলাই এইখিনি এতিয়া মই উতল আহিবলৈ দি থৈ দিছোঁ। এয়া মই উতল আহিবলৈ দিছোঁ আৰু এতিয়া দালিখনৰ উতল আহিছে আৰু উতল অহাত এয়া যে ফেনবোৰ মই এতিয়া কাঢ়ি পেলাম। এই ফেনটো কাঢ়ি নেপেলালে চব্জিখন ভাল নহয়। সেইকাৰণে মই এতিয়া দাইলখনৰ পৰা এই ফেনটো কাঢ়ি পেলাম। এনেধৰণে কাঢ়ি দিছোঁ। এই দাইলৰ ফেনটো খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত অপকাৰী হয়। সেইকাৰণে দালি বনালে এনেদৰে ফেনটো কাঢ়ি পেলাব লাগে। এতিয়া দি দিছোঁ প্ৰয়োজন অনুসাৰে নিমখ আৰু এতিয়া মই আদাখিনি ওপৰতে এনেদৰে ৰুকি দি দিছোঁ। ৰুকনি এখনেৰে এনেদৰে ৰুকি দি দিছোঁ। এতিয়া ঢাকনি লগাই 5ৰ পৰা 10 মিনিট সময়লৈকে এইখিনি সিজিবলৈ দিম। এইফালে দালিখন হয় মানে দালিখন ধুনীয়াকৈ উতল আহিছে। এইখন দাইলখন হয় মানে মই এতিয়া পায়সখিনি যোগাৰ কৰি লৈছোঁ। এয়া পায়সখিনিৰ চাউলখিনি বহাই দি ইয়াতে গাখীৰ দিছোঁ 1 গিলাচ জোখত। আপোনালোকে প্ৰয়োজন অনুভৱ কৰিলে আকৌ গাখীৰ ঢালিব পাৰে। এয়া পায়সখিনি সম্পূৰ্ণ উতল আহিছে। এবাৰ মই লৰাই দিছোঁ আৰু সিজিছে নে নাই এবাৰ মই ভালদৰে টিপি পেলাই চাই ল'ম। এয়া ধুনীয়াকৈ চাউলটো সিজি উঠিছে। এতিয়া ইয়াতে দি দিছোঁ এটা তেজপাত আৰু প্ৰয়োজন অনুসাৰে চেনি মই আধা কাপ দি দিছোঁ। আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসাৰে চেনিখিনি দি ল'ব পাৰে। কিছুমান মানুহে বেছিকৈ চেনি নাখায় আৰু কিছুমানে বেছিকৈ চেনি খাই ভাল পায়। সেইকাৰণে আপোনালোকে নিজৰ প্ৰয়োজন অনুসাৰে চেনিখিনি দি ল'ব। এয়া মই চেনিখিনি দি উতলিবলৈ দিছোঁ। এয়া ধুনীয়াকৈ উতল আহিছে আৰু পায়স বনালে এনেদৰে একেৰাহে লৰাই থাকিব লাগে, কাৰণ গাখীৰটো পটককৈ উপঙি আহে। এনেদৰে একেৰাহে লৰাই একেবাৰে ক্ৰিমি টেক্সচাৰ এটা অহালৈকে এনেদৰে লৰাই থাকিব লাগে। পায়সটো লৰাই থাকোঁতে এটা ক্ৰীম টাইপৰ হৈ যায়, তেতিয়াই এই পায়সটো সম্পূৰ্ণ ৰেডি হোৱা বুলি আপোনালোকে জানিব। এতিয়া মই তাৰ পৰা পায়সৰ পৰা তেজপাতটো উঠাই দিছোঁ, কাৰণ তেজপাতত যিখিনি যাব লগা ফ্লেভাৰ হয় সেইখিনি পায়সত সোমোৱাই গৈছে। এতিয়া তেজপাতটোৰ একো কাম নাই, সেইকাৰণে মই তেজপাতটো তাৰ পৰা আঁতৰাই দি দিছোঁ। আৰু এতিয়া মই পায়সখিনি একেৰাহে লৰাই গাখীৰখিনি একেবাৰে শুকাই যোৱালৈকে এনেদৰে লৰাই একেৰাহে লৰাই আছোঁ। এয়া মই একেৰাহে লৰাই পায়সখিনি সম্পূৰ্ণ ৰেডি কৰি লৈছোঁ আৰু এতিয়া ক্ৰিমি টেক্সচাৰ এটা আহিছে। এইখিনি পায়স সম্পূৰ্ণ ৰেডি হৈ গৈছে। এয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু এতিয়া ঢাকনিখন লগাই অলপ সময় থৈ দিছোঁ। এতিয়া মই দালিখনো সম্পূৰ্ণ ৰেডি হৈ গৈছে। এয়া দালিখন সম্পূৰ্ণ ৰেডি হৈ গৈছে। এতিয়া মই যে দি দিছিলোঁ কেঁচা জলকীয়া 3টা, কেঁচা জলকীয়া 3টা মই ভাঙি দি দিম। তেতিয়া দাইলখন খাবলৈ অকণমান জ্বলা ভাৱ এটা আহিব, তেতিয়া খাবলৈ সোৱাদ হয়। সেইকাৰণে মই জলকীয়া কেইটা এনেদৰে হেতাখনেৰে ভাঙি দি দিছোঁ। এয়া মোৰ দাইলখন সম্পূৰ্ণ ৰেডি হৈ গৈছে। বইল দালিৰ যিহেতুকৈ ইয়াতে হালধি, পিঁয়াজ, ৰচুন একো মই ব্যৱহাৰ কৰা নাই। সেইকাৰণে আৰু বাকলি থকা মগুৰ দাইল কাৰণে অকণমান ক'লা ভাৱ এটা আহিছে, একো নহয়। এয়া মোৰ দাইলখন সম্পূৰ্ণ ৰেডি হৈ গৈছে।
এয়া দাইলখন ৰেডি হৈ গ'ল। এতিয়া মই দি দিছোঁ ভাতৰ বাবে চাউলকেইটা কুকাৰতে বহাই দিম। এয়া ভাতৰ বাবে চাউলকেইটা সম্পূৰ্ণ ৰেডি কৰি লৈ ধুই ধাই আগতে লৈ লৈছোঁ। এতিয়া মই কুকাৰত বহাই দিছোঁ আৰু প্ৰয়োজন অনুসাৰে ইয়াতে মই পানী দি দিছোঁ। এয়া মোৰ ভাতকেইটাও ৰেডি হৈ গ'ল। এয়া মই থাল এখনত ভাতকেইটাও ৰেডি কৰি লৈছোঁ। এয়া মোৰ ভাত সম্পূৰ্ণ ৰেডি হৈ গৈছে। এয়া মই দাইলখনো ৰেডি হৈ গৈছে। এয়া দাইল এটা বাতিত দি দিছোঁ আৰু দি পেলাই যিহেতু বইল দালি হয় সেইকাৰণে মই ইয়াতে অকণমান ঘিউ দি দিছোঁ, ঘি এড কৰি দি দিছোঁ। এতিয়া মই পিটিকাখিনি সম্পূৰ্ণকৈ ৰেডি কৰি পিটিকি যাম। এয়া কলফুল পিটিকা হয়। কলফুলত এটুকুৰা আলুও দিছোঁ। আলু দি পেলাই এয়া কলফুলখিনি সম্পূৰ্ণকৈ পিটিকি লৈছোঁ। কলফুলটো ভালদৰে হাতেৰে মোহাৰি সানিব লাগে, সানিলেহে ইয়াৰ টেষ্টটো আহে। সেইকাৰণে মই ভালদৰে মোহাৰি এই কলফুলখিনি এনেকৈ পিটিকি লৈ লৈছোঁ। এয়া মোৰ কলফুলৰ পিটিকাখিনি সম্পূৰ্ণ ৰেডি হৈ গৈছে আৰু ইফালে কাঁহীত মই সম্পূৰ্ণ এনেকৈ অকণমানকৈ দি যাম। এয়া মই দেখুওৱা ধৰণে কাঁহীখনত এনেদৰে সজাই যাম। এয়া মোৰ এবিধ পিটিকা সম্পূৰ্ণ ৰেডি হৈ গৈছে। এয়া আনবিধ পিটিকা। এয়া হৈছে তিতা কেৰেলা পিটিকা। এয়া তিতা কেৰেলাকেইটা লৈ লৈছোঁ আৰু প্ৰয়োজন অনুসাৰে দি দিছোঁ নিমখ দি পেলাই একেটা পিটিকি লৈ লৈছোঁ। দাইলত নিমখ দিয়া হৈছিলে, সেইকাৰণে পিটিকাখিনিত অকণমান নিমখ দিলে হয়। সেইকাৰণে বেছিকৈ নিমখ ব্যৱহাৰ কৰা নাই, অকণমানকৈ নিমখ দিছোঁ। এয়া তিতা কেৰেলা পিটিকাখনো সম্পূৰ্ণ ৰেডি হৈ গৈছে। এয়া মই কাঁহীত ছাইডত দি দিছোঁ। এয়া হৈছে স্কোৱাছ পিটিকা। এয়া স্কোৱাছখিনিও এনেদৰে লৈ লৈছোঁ আৰু স্কোৱাছত দি দিছোঁ এটুকুৰা আলু। এয়া স্কোৱাছখিনিও সম্পূৰ্ণকৈ পিটিকি লৈ লৈছোঁ। এয়া ভালদৰে মোহাৰি একেবাৰে সানি লৈ লৈছোঁ। যিমানে মোহাৰা যায় সিমানে ইয়াৰে সোৱাদটো, পিটিকাৰ সোৱাদটো বাঢ়ি যায়। সেইকাৰণে এয়া মোৰ আনখন পিটিকাও ৰেডি হৈ গৈছে। এয়া মই কাঁহীৰ কাষত ছাইডতে দি দিছোঁ। এয়া হৈছে কচু পিটিকা। এয়া কচুৰ পেটা মই দুটা লৈ লৈছোঁ। এইকেইটাও এনেদৰে হাতেৰে পিটিকি লৈ লৈছোঁ আৰু ইয়াতে প্ৰয়োজন অনুসাৰে দি দিছোঁ নিমখ। মিঠাতেল যিহেতু আমি ব্যৱহাৰ নকৰোঁ, বইল হয়, সেইকাৰণে মিঠাতেল ইয়াতে ব্যৱহাৰ কৰা নাই। নহ'লে পিটিকাত মিঠাতেল দিব লাগে, মিঠাতেল দিলে সোৱাদ বাঢ়ে। এয়া মোৰ কচুৰ পিটিকাটো সম্পূৰ্ণ ৰেডি হৈ গৈছে। এয়া এতিয়া মই দি দিছোঁ পায়স। এয়া মোৰ পায়সৰ বাতিটো সম্পূৰ্ণ ৰেডি হৈ গৈছে আৰু ইয়াতে দি দিম কেইটামান কাবুলী বুট, কেঁচা কাবুলী বুট আগতে পানীত ভিজাই থৈ দিছোঁ। এয়া মই বুটকেইটাও ইয়াতে ছাইডতে দি দিছোঁ। এয়া মই কেঁচা বুটো অকণমান ইয়াতে দি দিছোঁ। আগতে পানীত ভিজাই থোৱা কাবুলী বুট হয়। এয়া মই দি দিছোঁ কেঁচা জলকীয়া। এয়া দি দিছোঁ কেঁচা জলকীয়া দুটা, আদা দুটুকুৰা, এটুকুৰা নেমু। এয়া মোৰ কাঁহীখন সম্পূৰ্ণ ৰেডি হৈ গৈছে। এয়া মোৰ বইল ভাতৰ থালিখন সম্পূৰ্ণ ৰেডি হৈ গৈছে। এইখন আপোনালোকে গৰমে এনেদৰে পৰিৱেশন কৰিবচোন। খাবলৈ সঁচাকৈয়ে টেষ্টি হয় আৰু সোমবাৰে এনেদৰে খাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডৰ মাজত এবাৰ ট্ৰাই কৰি চাব আৰু সঁচাকৈয়ে যদি ভাল পাইছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগ পাম আন এটা নতুন ভিডিঅ' ৰেচিপিৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক। বাই বাই।